আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰাজীৱ শদিয়াৰ যিডোখৰ মাটি একমাত্ৰ মাটি টুকুৰা দুজন ব্যক্তিয়ে আনন্দ নাচিৰ আৰু অমিত ঝা নামৰ দুজন ব্যক্তিয়ে ষড়যন্ত্ৰৰে হস্তগত কৰিব বিচাৰিছে। তেওঁলোকে জালিয়াতি কৰি এই মাটি টুকুৰাৰ নামত 50 লাখ টকা লোন লৈছে ব্ৰিজেশ সিং নামৰ এজন ব্যক্তিৰ নামত। গতিকে আজি গোটেই দল সংগঠনবিলাকে লগ হৈ এটা উমৈহতীয়া সিদ্ধান্ত লৈছে যে কোনো পধ্যেই এই মাটি টুকুৰা যাতে কোনেও লৈ ল'ব নোৱাৰে। তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি এখন উমৈহতীয়া সমিতি গঠন হৈছে। অসমবাসী ৰাইজে ইতিমধ্যে গম পাইছেই যে 50 লাখ টকা লোনটো আমাৰ অমিত ঝা আৰু আনন্দ নাচিৰ নামৰ দুজন ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি ব্ৰিজেশ সিঙৰ নামত লৈছিলে। যিজন ব্ৰিজেশ সিঙৰ নামত লৈছিলে তেওঁৰ পেন কাৰ্ডৰ বাহিৰে একো ডকুমেণ্টেই নাই। আৰু ব্ৰিজেশ সিং হৈছে তেওঁৰ ইয়াৰ স্থায়ী বাসিন্দা নহয়। ব্ৰিজেশ সিঙৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ। গতিকে তেওঁলোকে 2018 চনৰ মাৰ্চ মাহৰ 27 তাৰিখে এপ্লাই কৰিছে লোনটো, আৰু তেওঁলোকে 31 মাৰ্চত 3 দিনৰ ভিতৰত লোনটো চেংচন কৰিছে। আৰু কোনো নথি পত্ৰ নোহোৱাকৈ এই ঋণটো তেওঁলোকে প্ৰদান কৰিছিলে। আৰু ঋণটো চেংচন হোৱাৰ পাছতহে গোটেই ডকুমেণ্টবিলাক ছাবমিট কৰিছিলে। গতিকে ইয়াতে বুজা যায় যে গোটেই বিষয়টো এটা তেওঁলোকে জালিয়াতিৰে এই ষড়যন্ত্ৰ কৰি তেওঁলোকে এই মাটিডোখৰ হস্তগত কৰিব বিচৰা এটা ষড়যন্ত্ৰ কৰিছে। গতিকে যিকোনো বিনিময়ত অসমীয়া ৰাইজে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। গতিকে ৰাজীৱ শদিয়াৰ নামত এই মাটিডোখৰ থাকিবই লাগিব, ইয়াৰ যিকোনো বিনিময়ত ৰক্ষা কৰিব লাগিব। এয়া হৈছে আজি সভাৰ আহ্বান। গতিকে সমূহ অসমবাসী ৰাইজৰ আজি সভাই সহযোগিতা কামনা কৰিছে। সকলোৱে গম পাইছে যে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াৰ বাসগৃহত আমি অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন, তিনিচুকীয়া জিলাৰ সংবাদকৰ্মীসকল সকলো আহি আমি লগ হৈছোঁ। আৰু আজি লগ হোৱা বা আজি সভাখনৰ মূল উদ্দেশ্য হৈছে যে কেনেকৈ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ নামত থকা মাটি টুকুৰা দুজন বহিৰাগত বনিয়াই কেনেকৈ তেওঁৰ পৰা চল চাতুৰিৰে বা কৌশল কৰি তেওঁৰ হাতৰ পৰা লৈ গ'ল। ইতিমধ্যে গোটেই কথাবিলাক আলোচনা হৈছে বা ওলাইছে। অসমৰ জনগণে গম পাইছে যে মনোজ চুতীয়া নামৰ যিজন ব্যক্তিৰ নামতে মাটি টুকুৰা আছিলে, সেই মাটি টুকুৰা মনোজ চুতীয়া ডাঙৰীয়াই মনোজ দাই ৰাজীৱ দাক দান দিছিলে বা তেওঁৰ ইয়াত থাকি আছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত মনোজ চুতীয়াই গম নোপোৱাকৈ তেওঁ মাটি টুকুৰা গেৰেণ্টাৰ হিচাপে তেওঁক বনাই BS ট্ৰেডিং নামৰ এটা প্ৰতিষ্ঠানক আনন্দ ৰাছিয়াই জালিয়াতি কৰি বেংকৰ প্ৰবন্ধক অমিত ঝাৰ লগত মিলি আচলতে গোটেই জালিয়াতিটো কৰি BS ট্ৰেডিঙৰ নামত 50 লাখ টকা লোন লৈ গ'ল। অথচ ৰাজীৱ শদিয়া বা মনোজ চুতীয়াই গম নাপায়। তেওঁলোকে গম পাইছে কাগজখন অহাৰ পিছত। তেওঁলোকে 2020 চনত এই গোটেই বিষয়টোৰ ওপৰত তিনিচুকীয়া সদৰ থানাত কেছ দি দিছিলে। তেওঁলোকে কেছ ৰুজু কৰিছিলে, কিন্তু তিনিচুকীয়া সদৰ থানায়ো তদন্ত কৰিমকৈ কোনো ধৰণৰ ফলপ্ৰসূ তদন্ত তেওঁলোকে কৰা নাই। ইতিমধ্যে গোটেই কথাবিলাকত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বক্তব্য প্ৰদান কৰিছোঁ। আৰু আজি সভাখনত মূল সিদ্ধান্ত হৈছে এইটোৱে, ইয়াত অসমৰ সকলো জাতীয় জনগোষ্ঠী, সদৌ অসম ছাত্ৰ সন্থা আছিলে, AJYCP আছিলে, মৰাণ ছাত্ৰ সন্থা আছিলে, আমি কৃষক মুক্তি আছিলোঁ, টাইপা আছিলে, লাচিত সেনা আছিলে, অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন আৰু সংবাদকৰ্মীসকল আছিলে। ইয়াত সিদ্ধান্ত হৈছে যে আমি গোটেইকেইটা সংগঠনে একলগ হৈ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ মাটি টুকুৰা কেনেকৈ তেওঁৰ মতে যাতে থাকি যায়, বেংকে যাতে এই মাটি টুকুৰা কাঢ়ি নিব নোৱাৰে, আমি সকলো ধৰণৰ গণতান্ত্ৰিক সংগ্ৰাম কৰিবলৈ আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুই ধৰণে, এটা লিগেল প্ৰচিডিংছ গোটেইখিনি আমি একেলগে গোটেই কথাবিলাক চাম। আৰু 2 নম্বৰ কথাটো হ'ল যে গণতান্ত্ৰিকভাৱে যদি আন্দোলন কৰিব লাগে, আমি প্ৰথমে নিবেদন কৰিম, প্ৰশাসনক, চৰকাৰক নিবেদন কৰিম। তাৰপিছতো যদি তেওঁলোকে এই কথাটো মানি নলয়, আমাৰ দল সংগঠনৰ কথাবিলাক যদি মানি নলয়, তেতিয়াহ'লে গণতান্ত্ৰিকভাৱে আমি যিকোনো ধৰণৰ আন্দোলন ল'বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু প্ৰয়াত গণশিল্পীৰ এই মাটি টুকুৰা যিহেতু অসমৰ এতিয়া ৰাজীৱ শদিয়া এটা আৱেগলৈ পৰিণত হৈছে, এটা জাতীয় জোকাৰণি সৃষ্টি হৈছে ৰাজীৱ শদিয়াৰ ইয়াত প্ৰয়াত হোৱাৰ পিছৰে পৰা। গতিকে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে নিজৰ দায়িত্ব পালন কৰক। যিহেতু দুজন বহিৰাগত আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ ঝা ইতিমধ্যে অসমৰ পৰা পলাই গৈছে, গতিকে তেওঁলোকক য'তেই নাথাকক লাগিলে তেওঁলোকক ধৰি আনি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ বাবে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আৰু চৰকাৰে যদি এই কামটো নকৰে, আমি জানিম যে অসমীয়া মানুহৰ প্ৰতি এই বিজেপি চৰকাৰখনৰ কোনো আৱেগ নাই, তেওঁলোকৰ কোনো দায়িত্ব নাই। তেওঁলোকে কেৱল বহিৰাগত বনিয়া আনন্দ ৰাছিয়া আৰু অমিত কুমাৰ ঝা নিচিনা মানুহবিলাকৰ প্ৰতিহে তেওঁ বেছি দায়বদ্ধ। গতিকে এইখিনি কথাকে আজি আমি ক'লোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা। আৰু পৰৱৰ্তী পৰ্যায়ত আমি ঐক্যবদ্ধভাৱে সকলো দল সংগঠনে এই গোটেই বিষয়টোক লৈ আমি আগবাঢ়ি যাম। সঁচাকৈ ৰাজীৱ শদিয়াৰ নিচিনা মানুহ এজনে নিজৰ বুলিবলৈ একোৱেই নাই, মাত্ৰ জুপুৰিটো আছে, হয়নে? তাতে আৰু সেইকণ মাটিৰ কাৰণে মানুহৰ কিমান চকু, কিমান জালিয়াতি কৰি সেইকণ মাটিকে নিবৰ কাৰণে কিমান চেষ্টা হৈছে। হয় দে, কিছুমান যে মানুহ আছে নহয়, কেৱল বেলেগৰ সম্পত্তিৰ ওপৰতে চকু,
সঁচাকৈ ৰাজীৱ শদিয়া এজন বিপ্লৱী শিল্পী আছিল, যাৰ গানৰ সুৰ আজিও আমাৰ কাণত বাজি আছে। তেনেকুৱা এজন মানুহৰ স্মৃতিভূমিখিনি নষ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰে সুৰক্ষা দিব লাগে, আমি এইটোৱে বিচাৰোঁ। কাৰণ নিজৰ কাৰণে তেখেতে একোৱেই নকৰিলে, যি কৰিলে মাত্ৰ আমাৰ ৰাইজৰ কাৰণে কৰিলে। কিন্তু তাৰ পিছত এতিয়া তেখেত নোহোৱাকৈও আমি তেখেতৰ পৰিয়ালটোক আমি ৰক্ষণা দিব লগাটো সেইটোৱে আমাৰ দায়িত্ব। মই চৰকাৰৰ অনুৰোধ কৰিছোঁ, যিজন মানুহে আমাৰ ৰাজীৱ শদিয়াৰ মাটিকণত চকু পৰি নোট জালিয়াতি কৰি ভূমিখিনি নিজৰ নামত কৰিব বিচাৰিছে, তেখেতক অতি সোনকালে ধৰি কঠোৰৰ পৰা যেন কঠোৰতম শাস্তি দিয়ে, আমি তাকে বিচাৰিছোঁ। আৰু লগতে পৰিয়ালটোকো এইবিলাকৰ পৰা যাতে বচাই, আমি তাকে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। এনেকুৱা মানুহক যিয়ে বেলেগৰ সম্পত্তিৰ ওপৰত আশা কৰে, সেনেকুৱা মানুহক একদম কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু ৰাজীৱ শদিয়াততো একোৱেই নাই, না ডাঙৰ বিল্ডিং আছে, না গাড়ী আছে, মাত্ৰ থকা ভূমিকণ আছে। সেইকণতে মানুহৰ ইমান চকু হয়নে? সঁচাকৈ এনেকুৱা মানুহক ধৰি লৈ পিনে একেবাৰে কৈছোঁ নহয়, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে, আমি এইখিনিয়ে বিচাৰোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত 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 ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। জয় আই অসম।